আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বা যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিহেতু আপোনালোকে যেতিয়া এডমিশ্যনবিলাক ল'ব সাধাৰণতে এবাৰ বা সাধাৰণতে আগৰ পৰাই আচলতে যিবিলাক এডমিশ্যন সেই এডমিশ্যনবিলাক অনলাইন যিহেতু হয় গতিকে অনলাইন মাধ্যমেদি আপোনালোকে এপ্লাই যেতিয়া কৰিব তাত কেইটামান বস্তু বিশেষভাৱে আপোনালোকৰ প্ৰয়োজন হ'ব সেয়া হৈছে প্ৰথমতে আপোনালোকক দৰকাৰ হ'ব ইনকম চাৰ্টিফিকেট তাৰপিছত কাষ্ট চাৰ্টিফিকেট এই আচলতে এই ডকুমেণ্টছবিলাক আপোনালোকে অনলাইন মাধ্যমেদি এপ্লাই কেনেকৈ কৰিব তাৰ বিষয়ে আপোনালোকক দেখুৱাবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে চাব যাতে আপোনালোকৰ হেল্পফুল হয় নিজাববীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰে বা আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰে আৰু চাৰ্টিফিকেটবিলাক আপোনালোকে মোবাইলতে পাই যাব কথাটো হৈছে আপোনালোকৰ কালি এটা ভিডিঅ' বনাইছিলোঁ য'ত কাষ্ট চাৰ্টিফিকেট আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰে তাৰ বিষয়ে ক'লোঁ আৰু কোনটো পদ্ধতিত আপোনালোকৰ আচলতে ভাল হ'ব সেয়া আপোনালোকক জনালোঁ প্ৰথম আপোনালোকৰ যিটো এতিয়া ইনকম চাৰ্টিফিকেট সেই ইনকম চাৰ্টিফিকেটখন যিহেতু আপোনালোকৰ ফ্ৰী এডমিশ্যনৰ কাৰণে বা ফিজ ৱেইভাৰৰ কাৰণে ইনকম চাৰ্টিফিকেট দৰকাৰী সেই ইনকম চাৰ্টিফিকেটখন এপ্লাই আপোনালোকে কৰিবৰ বাবে যিটো সেৱা সেতুৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটোত আহিব সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটোত আহিব আৰু এই সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটো হৈছে sewasetu.assam.gov.in এই ৱেবছাইটটোত অহাৰ পাছত আপোনালোকে ইয়াত প্ৰথমতে লগ ইন কৰি ল'ব কাৰণ লগ ইনটো আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় হয় গতিকে লগ ইন আপোনালোকে কৰিব লগ ইন বা ৰেজিষ্টাৰ হৈছে আপোনালোকে যিসকলে আগতীয়াকৈ ইয়াত বা এই পেজটোত অহা নাই তেওঁলোকে আচলতে লগ ইন কৰিব নোৱাৰে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব এতিয়া লগ ইন বা ৰেজিষ্টাৰ আপোনালোকে কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে কৰিব তাৰ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি মই আপোনালোকৰ আগত ৰাখিম কিন্তু তাৰ আগতে আপোনালোকক কৈ লৈছোঁ যে কি বস্তু আপোনালোকক দৰকাৰ হ'ব আচলতে ইনকম চাৰ্টিফিকেট এটা এপ্লাই কৰিবৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে লগ ইনটোৰ বাৰু যিটো প্ৰচেছ মই আপোনালোকক দেখুৱাম অলপ পিছত কিন্তু তাৰ আগতেই আপোনালোকে আচলতে এই যে ইনকম চাৰ্টিফিকেটখন এপ্লাই কৰিব সেয়া আচলতে ক'ত পাব সেয়া মই দেখুৱাই লৈছোঁ গতিকে প্ৰথমতে আপোনালোকে দেখিছে চিটিজেন ছাৰ্ভিচেছ এই চিটিজেন ছাৰ্ভিচেছত যাব লাগে আৰু যোৱাৰ লগে লগে আপোনালোকে ইয়াতে তলত যদি আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে এটা পেজ পাব বা চাৰ্চ বাৰটো পাব তাতে আপোনালোকে চাৰ্চ কৰি ল'ব ইয়াত চাৰ্চ কৰিব চাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াত পাই যাব ইনকম চাৰ্টিফিকেট বুলি চাৰ্চ কৰি দিব আপোনালোকৰ ওচৰত আহি যাব দেখিছে আপোনালোকে এপ্লিকেশ্যন ফৰ ইনকম চাৰ্টিফিকেট বুলি আহিছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ পাৰ্টত আৰু ইয়াত প্ৰচিড বুলি আহিছে প্ৰচিডত যাবগৈ প্ৰচিডত যোৱাৰ লগে লগে আপোনালোকৰ ইয়াত এই পেজটো আহিব ইয়াত আপোনালোকে দুটা পাৰ্ট আহিছে এটা হৈছে গাইডলাইন এটা হৈছে ৰিকুৱাৰমেণ্ট কি ডকুমেণ্টছ লাগিব আচলতে সেইটো আপোনালোকৰ ইয়াত আছে প্ৰথমতে হৈছে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ এটা দৰকাৰ হ'ব আপোনালোকে এইটোৰ কাৰণে আধাৰ কাৰ্ড দিব পাৰে আই প্ৰুফ হিচাপেও আপোনালোকে আধাৰ কাৰ্ডে শ্ব' কৰিব পাৰে বা পেন কাৰ্ডো শ্ব' কৰিব পাৰে লেণ্ড ৰেভিনিউ ৰিচিপ্টখন লাগিব খাজনা ৰচিদ যাক আমি কওঁ সেইটো আপোনালোকক দৰকাৰ হ'ব আৰু সেয়া ফটো মাৰি বা আপোনালোকে স্কেন কৰি আপোনালোকে ৰাখি ল'ব ফটো মাৰি ৰাখিব পাৰে তাৰপাছত আপোনালোকক দৰকাৰ হ'ব এইকেইটাই আপোনালোকক দৰকাৰ হ'ব নিজাববীয়াকৈ এপ্লাই কৰিবৰ বাবে আৰু যদি আপোনালোকে CSC বা PFC চেণ্টাৰত যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে বা এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক দৰকাৰ হ'ব যিখন এপ্লিকেশ্যন ফৰ্ম সেইখনৰ যিটো ফ্ৰণ্ট পেজটো কিন্তু আপোনালোকে যিহেতু নিজে কৰিব গতিকে আপোনালোকক দৰকাৰ হ'ব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে আই প্ৰুফ হিচাপে আপোনালোকে কিবা এটা ডকুমেণ্ট শ্ব' কৰিব আই প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড শ্ব' কৰিব পাৰে আধাৰ কাৰ্ডো শ্ব' কৰিব পাৰে আপোনালোকে যি ভাল পায় লেণ্ড ৰেভিনিউ ৰিচিপ্ট অৰ্থাৎ খাজনা ৰচিদখন আপোনালোকৰ দৰকাৰ হ'ব গতিকে খাজনা ৰচিদ আপোনালোকে এইবছৰ হোৱা প্ৰয়োজনীয় গতিকে সেইখিনি আপোনালোকে কৰিব ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে এপ্লাই নাও তাত ক্লিক কৰি দিব এতিয়া এই পেজটো ক্লিক কৰাৰ লগে লগে আপোনালোকক যে মই কৈছিলোঁ প্ৰথমতে লগ ইন কৰিবৰ কাৰণে সেই লগ ইনৰ পেজটোৱে আপোনালোকৰ সন্মুখত আহি যাব এতিয়া আপোনালোকৰ ইয়াত দেখিছে ছিংগল চাইন অন এনেকৈ বুলি দিছে ইয়াত যিসকলে আগতে ইয়াত একাউণ্ট আছে তেওঁলোকে লগ ইন কৰিব পাৰে আৰু যিসকলৰ নাই তেওঁলোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত প্ৰথমতে দিব আপোনালোকৰ মোবাইল নাম্বাৰ যিটো ৰিচেণ্ট হয় বা যিটো মেছেজবিলাক আহে সেই মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰ দিয়াৰ পিছত জেনেৰেট OTP ক্লিক কৰি দিব জেনেৰেট OTP ক্লিক কৰাৰ লগে লগে OTP এটা আপোনালোকৰ মোবাইললৈ যাব সেই OTPটো আপোনালোকে পেষ্ট কৰিব তাৰপিছত গিভেন নেম আপোনালোকৰ এটা নাম দি দিব পাৰে যিকোনো ধৰণৰ নাম এটা আপোনালোকৰ দি দিব জেণ্ডাৰ চিলেক্ট কৰিব মেল ফিমেল কি হয় তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দিয়াৰ পিছতে পাৰ্চনেল মেছেজ এটা আপোনালোকে টাইপ কৰিব লাগিব যিকোনো এটা মেছেজ আপোনালোকে টাইপ কৰিব বা আপোনালোকৰ ইয়াত কি হয়নো পাৰ্চনেল মেছেজ সেইটো আপোনালোকক কৈছে দিছ পাৰ্চনেল মেছেজ উইল বি ডিছপ্লেড এভৰি টাইম ইউ লগ ইন টু প্ৰমাণ চাইট অৰ্থাৎ আপোনালোকে যেতিয়া লগ ইন কৰিব আপোনালোকৰ সেই যিটো মেছেজ আপোনালোকে টাইপ কৰি থৈছিলে সেইটোৱে আপোনালোকক দেখাই থাকিব সেইটো আপোনালোকক কৈছে
তাৰপিছত ইউজাৰ নেম আপোনালোকে এটা দিব লাগে, যেনেকৈ আপোনালোকে জিমেইল বনাওঁতে যেনেকৈ আপোনালোকে ইউজাৰ নেম এটা বহায় তেনেকৈ আপোনালোকে ইউজাৰ নেম এটা বহাব পাৰে, বা আপোনালোকৰ নিজৰ নামটো আপোনালোকে শ্ব' কৰিব পাৰে, দি দিব পাৰে। পাছৱৰ্ড বনাব। পাছৱৰ্ডটো আপোনালোকে কেনেকুৱা হ'ব লাগে, সদায় মনত ৰাখিব, পাছৱৰ্ড এটলিষ্ট 8টা কেৰেক্টাৰ হ'ব লাগিব আৰু 30 কেৰেক্টাৰৰ ভিতৰত। এতিয়া ইয়াত আপোনালোকৰ লোৱাৰ কেছ থাকিব, আপাৰ কেছ থাকিব, নাম্বাৰ থাকিব, নিউমেৰিক্স থাকিব আৰু সাধাৰণতে কেৰেক্টাৰ এটা থাকিব। চ' এইখিনি আপোনালোকে ফুলফিল কৰিব আৰু বনাব পাছৱৰ্ড। যিটো পাছৱৰ্ড ইয়াত বনালে সেইটো আপোনালোকে তলত কনফাৰ্ম পাছৱৰ্ড ক্লিক কৰিব, সেইটোতে আপোনালোকে দিব। আৰু যিখিনি আপোনালোকৰ ইয়াত এটা তলত যদি চায় তেনেহ'লে ইয়াত মোৰ 1x4 বুলি আছে দেখিছে, এনেকুৱা ধৰণৰ এটা বক্স আহিব আৰু সেই যিটো ইয়াত ইনটু কৰি কিনে যিটো হ'ব মই ইয়াত বহাই দিম, আপোনালোকৰো বেলেগ বেলেগ আহিব। সেইটো আপোনালোকে ইয়াত এনচাৰ বুলি যিটো পাৰ্ট আছে ইয়াত ক্লিক কৰিব, ক্লিক কৰি কিনে সেইটো বহাব। তাৰপিছত এই তলৰ বক্সটোত আপোনালোকে ক্লিক কৰিব, আই কনচেণ্ট বুলি যিটো পাৰ্ট আছে, এনেকৈ এটা আপোনালোকৰ পেজ আহি যাব। এনেকৈ অহাৰ পিছত একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ লগে লগে আপোনালোকৰ চাইন আপ কৰিব। এইটো কৰাৰ লগে লগে আপোনালোকৰ হৈ যাব এই পাৰ্টটোত যিটো ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ফুলফিল হৈ যাব। এতিয়া আহি যাব নেক্সট, যিটো আপোনালোকে যেতিয়া ৰেজিষ্টাৰ হৈ যাব তেতিয়া আপোনালোকে এই লগইনৰ পাৰ্টটোত আহিব। লগইনৰ পাৰ্টটোত অহাৰ লগে লগে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব এই পেজটো। ইয়াত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড দিব লাগে। মই ইউজাৰ নেম পাছৱৰ্ড দি কিনে লগইন কৰি লৈছোঁ। তাৰপিছত বাকী পিছৰ যিখিনি প্ৰচেছ আছে সেইখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। যেতিয়া লগইন কৰিব, লগইন কৰাৰ পিছত আপোনালোকৰ এনেকৈ বুলি আহি যাব পেজটো। ইয়াত এতিয়া আপোনালোকে সেই চিটিজেন ছাৰ্ভিচত পোৱা নাই দেখিছেনে, আপোনালোকে ইয়াত হোমত ক্লিক কৰি দিব। হোমত ক্লিক কৰাৰ লগে লগে আপোনালোকে অট'মেটিকেলি সেই যিটো প্ৰথম পেজটো আপোনালোকে পাইছিলে তাতে আপোনালোকে পাবগৈ। আৰু তাত আপোনালোকে আকৌ ছেইম প্ৰচেছ যিখিনি চিটিজেন ছাৰ্ভিচেছ আছে সেইখিনি আপোনালোকে কৰিব। যদি আগতীয়াকৈ লগইন কৰি থয় তেতিয়াহ'লে আপোনালোকক এই দুবাৰ কৰিব নালাগে, আপোনালোকে এবাৰতে হৈ যাব। গতিকে ইয়াত আহিব, ইয়াত আকৌ আপোনালোকে ইনকম চাৰ্টিফিকেট লিখিব। মই এইখিনি কৰি লৈছোঁ বাৰু। ইয়াত আহি গ'ল, প্ৰচিডত গুচি গ'লোঁ। এতিয়া এপ্লাইত মই গুচি যাম ডাইৰেক্ট। এপ্লাই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এয়া পেজটো আহি গ'ল। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া ইয়াত কি কথা কৈছোঁ, দ্য চাৰ্টিফিকেট উইল বি ডেলিভাৰ উইদিন 7 days অফ এপ্লিকেশ্যন। 7 দিন লাগে বুলি কৈছে। 7 দিনৰ ভিতৰত আপোনালোকে এই চাৰ্টিফিকেটখন পাই যাব। এটা ফিজ আপোনালোকৰ লাগিব 10 টকা বা 15 টকা, এনেকুৱা এটা ফিজ আপোনালোকক দৰকাৰ হ'ব। ইয়াত 30 টকা দিয়া আছে বাৰু। গতিকে সেইটো আপোনালোকে যেতিয়া এপ্লাই কমপ্লিট কৰিব তেতিয়া নিশ্চয় গম পাই যাব কিমান হ'ব। প্ৰথমতে আপোনালোকক চিলেক্ট কৰিব দিব আপোনালোকৰ যিটো নাম, আপোনালোকৰ ভাষা আপোনালোকে চিলেক্ট কৰি ল'ব যি আপোনালোকৰ ভাল লাগে। তাৰপিছত আপোনালোকৰ আবেদনকাৰী নাম, আপুনি যি ইনকম চাৰ্টিফিকেট এপ্লাই কৰিছে তেওঁৰ নামটো, এপ্লিকেণ্ট জেণ্ডাৰ কি হয় সেইটো দিব। তাৰপিছত আপোনালোকৰ দেউতাৰ নামটো বিচাৰিছে, দেউতাৰ নামটো দিব। মোবাইল নাম্বাৰটো অট'মেটিকেলি আপোনালোকৰ ইয়াত ইনক্লুড হৈ আহিব, গতিকে মোবাইল নাম্বাৰ আকৌ দুবাৰকৈ দিব নালাগে, গতিকে এইটো নিদিলেও হ'ব, তাত থাকিব অলৰেডি। ৰিলেশ্যনশ্বিপ দিব, অৰ্থাৎ আবেদনকাৰীৰ লগত সাধাৰণতে সম্পৰ্ক কি সেইটো আপোনালোকে দিব লাগিব। যিয়ে আবেদন কৰিব তেওঁৰ লগত সম্পৰ্ক কি, ইয়াত সম্পৰ্কটো আপোনালোকে ইয়াত চন অফ কি হয়, আপুনি পুতেক হয়, বাপেক হয়, কি হয় আপুনি সেইটো দি দিব, বা স্বামী হয়। তাৰপিছত ইয়াত আপোনালোকে চিলেক্ট কৰিব মিষ্টাৰ মিছেছ কি হয়। তাৰপিছত আপোনালোকে আত্মীয়ৰ নামটো দি দিব, অৰ্থাৎ যাৰ লগত আপোনালোকে ইণ্টাৰলিংক হ'ব তেওঁ দিব। এটা কথা মনত ৰাখিব, ইনকম চাৰ্টিফিকেট সাধাৰণতে কাৰ এপ্লাই হয়, যোনে ইনকম কৰি আছে। অৰ্থাৎ আপুনি যদি দেউতাৰ নামত এপ্লাই কৰে তেতিয়াহ'লে প্ৰথমটোতো আপোনালোকে আবেদনকাৰী কোনে কৰিব, দেউতাই কৰিব, গতিকে সেইটোত ফাদাৰ্ছ নেমত আহিব, অৰ্থাৎ আপোনাৰ দেউতাৰ নাম হ'ব। তাৰপিছত আপোনালোকৰ সম্পৰ্কটোত আহি যাব আপুনি কি হয়, ছান অফ বা ফাদাৰ অফ। ইয়াত আপোনালোকৰ দেখিছে আপোনালোকে ডটাৰ অফ, ৱাইফ অফ, হাজবেণ্ড অফ, ছান অফ কি হয় দেখিছে। চ' পুত্ৰ হয়, কাৰ পুত্ৰ হয় সেয়া আপোনালোকে দিব। অৰ্থাৎ আপোনালোকে আবেদনকাৰীৰ নামৰ ক্ষেত্ৰত যিহেতু আপোনাক লাগে ইনকম চাৰ্টিফিকেট, গতিকে আপুনি এপ্লাই কৰিব। চ' সেইটো কাৰণে আপোনাৰ নামটো দিব। আপোনাৰ নামটো দিয়াৰ পিছত আপোনাৰ আত্মীয়ৰ নামটো দিব, যিজন আত্মীয় হয়, বা আপুনি পুত্ৰ কাৰোবাৰ যদি হয় তেনেহ'লে তেওঁৰ নামটো দিব। চ'ৰ্চ অফ ইনকম কি হয় সেয়া দিব, যিয়ে কৰে আপুনি যদি কিবা কৰে তেনেহ'লে আপোনাৰটো দিব, যদি আপোনাৰ দেউতাই কিবা কৰে তেনেহ'লে সেইটো দিব, বা যাৰ নামত উলিয়াইছে তেওঁৰ অকুপেশ্যনটো দিব। অকুপেশ্যনটো আকৌ আপোনালোকক ইয়াত দিব দিছে সেইটো দিব। বাৰ্ষিক ইনকমটো কিমান সেয়া দিব। তাৰপিছত এইখিনি দিয়াৰ কমপ্লিট কৰাৰ পিছত পাৰ্মানেণ্ট এড্ৰেছখিনি আপোনালোকে ভালদৰে চিলেক্ট কৰি ল'ব আৰু ছেভ এণ্ড নেক্সটত গুচি যাব। ছেভ এণ্ড নেক্সট যোৱাৰ লগে লগে আপোনালোকক ইয়াত দিব এটা ডকুমেণ্টছ যিবিলাক আপলোড সেয়া কৰিবলৈ দিব। চ' ডকুমেণ্টছ আপলোডত আপোনালোকৰ যিকেইটা মই ইতিমধ্যে কৈছিলোঁ যে এড্ৰেছ প্ৰুফ হিচাপে বা আইডেণ্টিটি প্ৰুফ হিচাপে যিখিনি বস্তু লাগে সেইখিনি দিব। খাজনাৰ ৰচিদটো আপোনালোকে আপলোড কৰিব। সেইখিনি আপলোড কৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ যদিহে জিপে' আছে আপোনালোকৰ তাৰ পৰা আচলতে পইচাটো কটাই ল'ব ধুনীয়াকৈ। কটাই লোৱাৰ লগে লগে আপোনালোকৰ এই যিখন চাৰ্টিফিকেট বা এখন যিখন এপ্লাই কৰাৰ যিখিনি ষ্টেপছ সেইখিনি আপোনালোকে যেতিয়া খুলিব ৱেবছাইটটো
আপোনালোকে যেতিয়া লগ ইন কৰিব তাতে আপোনালোকক দেখাই থাকিব কি কি আপোনালোকে এপ্লাই কৰিছে নাই কৰা গোটেইখিনি আপোনালোকক দেখুৱাই থাকিব চ' এইটো হৈছে প্ৰচেছটো এতিয়া আপোনালোকক মই দেখুৱাই দিছোঁ বাৰু ক'ত দেখাই থাকিব এপ্লাই কৰাৰ পিছত এই পেজটো দেখিছে যিটো পেজত আপোনালোকে প্ৰথমতে লগ ইন কৰাৰ পিছত আহিছিলে এই পেজটোতে আপোনালোকক চাওক লাষ্ট 30 ডেজত মই কিবা যদি এপ্লাই কৰিছিলোঁ সেয়া দেখাইছে 30 to 90 ডেজৰ ভিতৰত যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে মই ইমানকেইটা এপ্লাই কৰিছোঁ এইখিনি গোটেইখিনি দেখাই আছে ষ্টেটাছবিলাক দেখিছে আৰু ইয়াত যিসকলৰ কমপ্লিট হৈ যায় তেওঁলোকৰ যিটো এপ্লিকেশ্যন ইয়াত এপ্লিকেশ্যনখনো পাব ডাউনলোডো কৰিবলৈ অপশ্যন পাব চ' তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব চ' এইখিনি হৈছে আপোনালোকক আজি জনাবৰ বাবে সবিশেষ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি কিবা কনফিউজনছ থাকে কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ